নমস্কাৰ। ঠিকাভিত্তিক শিক্ষকসকলৰ যি চৰ্ত সাপেক্ষে নিয়মীয়াকৰণ কৰিবৰ কাৰণে 30 জানুৱাৰীৰ ভিতৰত অপশ্যন ফৰ্মেট জমা দিবলৈ দিয়া হৈছিলে। এই প্ৰচেছটোৰ ওপৰত হাইকোৰ্টৰ স্থগিতাদেশ বৰ্তমানে আহিছে। তেওঁলোকে ইণ্টাৰিম অৰ্ডাৰ হিচাপে হাইকোৰ্টে কোনো শিক্ষককে জোৰজবস্তি কৰি পেলাই 30 জানুৱাৰীৰ ভিতৰতে এই ফৰ্ম ছাবমিট কৰিবলৈ দিব নালাগে বুলি ইতিমধ্যে ইণ্টাৰিম অৰ্ডাৰ প্ৰকাশ পাইছে। আৰু এই ইণ্টাৰিম অৰ্ডাৰ প্ৰকাশ পোৱাৰ পাছত 29 জানুৱাৰী অৰ্থাৎ সোমবাৰে কেন্দ্ৰীয়ভাৱে সৰ্বশিক্ষা কাৰ্যালয় ঘেৰাও কাৰ্যসূচী যি আছিলে এই কাৰ্যসূচী ভাগ সংগঠনৰ ফালৰ পৰা অৰ্থাৎ আমাৰ টেট উত্তীৰ্ণ সদৌ অসম টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক সমাজৰ ফালৰ পৰা বৰ্তমানে স্থগিত ৰাখিছে। এই সম্পূৰ্ণ বাতৰিটোৰ বাবে ভিডিঅ'টো শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। বাতৰিটোত প্ৰকাশ পাইছে যে চৰ্ত সাপেক্ষে শিক্ষকৰ নিয়মীয়াকৰণত হাইকোৰ্টৰ স্থগিতাদেশ কাইলৈ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ে ধৰ্মঘট অৰ্থাৎ যি কেন্দ্ৰীয়ভাৱে সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ত প্ৰতিবাদ কৰাৰ কথা আছিলে ঘেৰাও কৰাৰ কথা আছিল তাৰ সলনি এতিয়া প্ৰতিখন শিক্ষাখণ্ডৰ শিক্ষা বিষয়ৰ কাৰ্যালয়ে ধৰ্মঘট কৰিবলৈ আহ্বান জনাইছে শিক্ষক সমাজৰ ফালৰ পৰা। আৰু আপোনালোকে যদি বাতৰিটো ভালকৈ চাই তেতিয়া দেখা পাব কেইটা বজাৰ পৰা এই কাৰ্যসূচী ভাগ লোৱা হৈছে। সেই কথা ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে যে 29 জানুৱাৰীৰ কেন্দ্ৰীয় কাৰ্যসূচী সৰ্বশিক্ষা ঘেৰাও সাময়িকভাৱে স্থগিত ৰখা হৈছে। আৰু যি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সভা হৈছিলে সংগঠনটোৰ তাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে যে সকলো প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষকে সমূহীয়া শ্ৰেণী বৰ্জন কৰিব। 29 জানুৱাৰী দিনাখন বৰ্জন কৰি অসমৰ সকলো খণ্ড প্ৰাথমিক শিক্ষা বিষয়ৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ 12 বজাৰ পৰা বিয়লি 4 বজালৈ 4 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে হতকাৰী বিকল্প বাছনি ব্যৱস্থাৰ অৰ্থাৎ অপশ্যন ফৰ্ম যোনটো দিছে ব্যৱস্থাৰ পৰা শত সহস্ৰ ভুক্তভোগী সতীৰ্থক বিৰত থাকিবলৈ সাহস যোগোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে 29 জানুৱাৰীত যি আমাৰ গুৱাহাটীলৈ গৈ সৰ্বশিক্ষা ঘেৰাও কাৰ্যসূচী আছিলে তাৰ সলনি 29 জানুৱাৰীত দুপৰীয়া 12 বজাৰ পৰা বিয়লি 4 বজালৈ 4 ঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু প্ৰতিখন প্ৰাথমিক খণ্ড শিক্ষা বিষয়ৰ কাৰ্যালয়ৰ সন্মুখত এই কাৰ্যসূচী ভাগ ৰূপায়ণ কৰা হ'ব।